নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ নাম মৌমিতা দেৱনাথ। মই কলকাতাৰ এখন মেডিকেল কলেজ হস্পিটেলৰ এগৰাকী ট্ৰেইনী ডক্টৰ আৰু আজি মই আপোনালোকক মোৰ সম্পূৰ্ণ জীৱন কাহিনী ক'ম। মই সেয়াও ক'ম যে কেনেকৈ সেই নৰপিশাচকেইটাই সেইদিনা মোৰ লগত কি কৰিছিল, মোৰ ব্যক্তিগত অংগ কেনেকৈ ক্ষত বিক্ষত কৰিছিল, মোৰ ওপৰত কেনেকৈ হিংস্ৰ জন্তুৰ দৰে জঁপিয়াই পৰিছিল। আজি আপোনালোকে মোৰ কথাখিনিৰ পৰা নতুন তথ্য পাব, যি এতিয়া পোহৰলৈ আহিছে, CBIৰ হাতত পৰিছে। মই মোৰ পিতৃ মাতৃৰ মৰমৰ একমাত্ৰ ছোৱালী, যাৰ সপোন আছিল ডক্টৰ হৈ নিজৰ লগতে মাক দেউতাকৰ নাম জিলিকাই তোলা। আজি আপোনালোকে মোক কলকাতাৰ এজনী ট্ৰেইনী ডক্টৰ বুলি জানে। কিছুমানে মোক ময়ূৰী বুলি কয়, কিছুমানে নিৰ্ভয়া অথবা দামিনী বুলি কয়। আজি দেশৰ প্ৰতি ঘৰ মানুহে মোৰ নাম লৈছে, কিন্তু মোৰ প্ৰকৃত নাম হৈছে ডক্টৰ মৌমিতা। আপোনালোকে মোক যিদৰে মৰম দিছে, মোৰ ঘৰখনক যিদৰে সহায় কৰিছে, সান্তনা দিছে, তাৰ বাবে মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। সেয়েহে মই বিভিন্ন মাধ্যমৰ যোগেদি আপোনালোকৰ কাষলৈ আহিব বিচাৰিছোঁ। মই পশ্চিমবংগৰ ছোৱালী। 1993 চনত মোৰ জন্ম। ঘৰৰ একমাত্ৰ ছোৱালী হোৱা বাবে মা দেউতাই মোক যথেষ্ট মৰম কৰিছিল। সৰুৰে পৰাই মই মোৰ মা দেউতাক পৰিশ্ৰম কৰা দেখিছোঁ, কষ্ট কৰা দেখিছোঁ। মোৰ মনত আছে, এবাৰ মই মা দেউতাৰ আগত ডক্টৰ হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিলোঁ। মোৰ কথা শুনি দেউতাই কৈছিল, মাজনী, তুমি মাত্ৰ পঢ়া শুনা কৰা আৰু এগৰাকী ডাঙৰ ডক্টৰ হোৱা, আন একো কথাই চিন্তা নকৰিবা, মই তোমাৰ লগত আছোঁ। এইদৰে কৈ তেওঁ মোৰ মূৰত হাত ফুৰাই দিছিল। তেতিয়াৰ পৰাই মোৰ মা দেউতাই নিজৰ পৰিশ্ৰমেৰে যিখিনি পায় তাৰে মোৰ শিক্ষাৰ বাবে জমা কৰিছিল। দেউতাৰ লগৰ কিছুমানে তেওঁক কৈছিল যে দুখীয়া হোৱা বাবে তেওঁৰ ছোৱালী কেতিয়াও ডাক্তৰ হ'ব নোৱাৰে, কাৰণ এইবোৰ টকা পইচা থকা মানুহৰহে শিক্ষা। কিন্তু মই মোৰ সমস্ত শক্তিৰে পঢ়া শুনা চলাই গ'লোঁ আৰু এদিন সেইসকলক ভুল বুলি প্ৰমাণিত কৰিলোঁ। মই দিন ৰাতি একাকাৰ কৰি নীট পৰীক্ষাৰ বাবে নিজকে সাজু কৰিছিলোঁ, কাৰণ মই চৰকাৰী কলেজতহে এডমিশ্যন ল'ব বিচাৰিছিলোঁ, যাতে মোৰ পঢ়া শুনাৰ ক্ষেত্ৰত খৰচ অলপ কম হয়। মই এগৰাকী ডাঙৰ ডক্টৰ হৈ মোৰ মা দেউতাক সেই সকলো সুবিধা দিব বিচাৰিছিলোঁ যিবোৰ ধনী মানুহৰ ঘৰত থাকে। মই তেওঁলোকৰ সেৱা কৰিব বিচাৰিছিলোঁ, তেওঁলোকৰ সপোন পূৰণ কৰিব বিচাৰিছিলোঁ আৰু এদিন মোৰ সেই ইচ্ছা পূৰণ হৈছিল। মই নীট পৰীক্ষাত ভাল নম্বৰ লৈ উত্তীৰ্ণ হওঁ, যাৰ বাবে মই কলকাতাৰ এখন চৰকাৰী মেডিকেল কলেজ হস্পিটেলত MBBS পঢ়িবলৈ সুবিধা পাওঁ। সেইদিনা মোৰ মা দেউতাৰ মুখত অন্য এক আনন্দ দেখিছিলোঁ। লাহে লাহে মই মোৰ পঢ়া প্ৰায় শেষ কৰিছিলোঁ, কিন্তু মই আৰু ডাঙৰ হ'ব বিচাৰিছিলোঁ। সেয়েহে মই PhD কৰিবলৈ সিদ্ধান্ত লৈছিলোঁ আৰু সেই কলেজতে PhDৰ বাবে অধ্যয়ন কৰিছিলোঁ। মই চেষ্ট মেডিচিন ক্ষেত্ৰত গভীৰ অধ্যয়ন কৰিছিলোঁ আৰু প্ৰথম বৰ্ষ সম্পূৰ্ণ কৰিছিলোঁ। মোৰ মা দেউতাৰ তেতিয়া আৰু ভাল লাগিছিল, কাৰণ মই এগৰাকী প্ৰতিষ্ঠিত ডক্টৰ হ'বলৈ গৈ আছিলোঁ। মই মানুহৰ সেৱা শুশ্ৰূষা কৰিবলৈ গৈ আছিলোঁ আৰু দেউতাই মোৰ পঢ়া পাতিৰ বাবে যি টকা পইচা ধাৰ লৈছিল সেয়া মই পৰিশোধ কৰিবলৈ গৈ আছিলোঁ। মা দেউতাৰ লগতে আমি কেনেকৈ এক কঠিন পৰিস্থিতিৰ মাজেৰে জীৱন যাপন কৰিছিলোঁ সেয়া মই কেতিয়াও পাহৰিব নোৱাৰোঁ। মোৰ এতিয়াও মনত আছে, কেতিয়াবা মা দেউতাই নিজেই ভোকত থাকি মোক খুৱাইছিল, যাতে মই ভোকত শুব লগা নহয়। তেওঁলোকক দেখিয়েই মই কেনেকৈ পইচা সাচিব লাগে শিকিছিলোঁ। নিজৰ পচন্দৰ বস্তুৰ বাবে মই কেতিয়াও মা দেউতাক পইচা খোজা নাছিলোঁ। সেয়েহে দেউতাই মাজে মাজে কৈছিল, আমাৰ মাজনী ডাঙৰ হ'ল, তাই এতিয়া আমাৰ সকলো কথাই বুজি পোৱা হ'ল আৰু তেওঁলোকে মোক তেওঁলোকৰ ল'ৰাৰ দৰে মানি লৈছিল। এতিয়া পঢ়া শুনাৰ লগতে মই পঢ়ি থকা মেডিকেল কলেজ হস্পিটেলত ট্ৰেইনী ডক্টৰ হিচাপে চাকৰি কৰিবলৈ আৰম্ভ কৰিছিলোঁ। মই দুৰ্গা পূজা আৰু গণেশ পূজা খুব ভাল পাইছিলোঁ। এতিয়াতো মই সম্পূৰ্ণৰূপে ডক্টৰো হৈ পৰিছিলোঁ। সেয়েহে মই মা দেউতাক কৈছিলোঁ, যিহেতু এতিয়া মই অলপ পইচা পাতিও পাওঁ, গতিকে এইবাৰ আমি দুৰ্গা পূজা আৰু গণেশ পূজা ধুমধামেৰে পাতিম। মোৰ এই কথা শুনি মা দেউতা বহুতেই সুখী অনুভৱ কৰিছিল। লাহে লাহে মোৰ মা দেউতাই মোৰ বিয়াৰ কথাও চিন্তা কৰিছিল। তেতিয়া মই কৈছিলোঁ, দেউতা, মোৰ বিয়াৰ কথা তুমি এতিয়াই চিন্তা নকৰিবা, ইমান পইচা পাতি তুমি ক'ত পাবা?
মই লাহে লাহে যোগাৰ কৰিম আৰু যেতিয়া মই এজন ভাল সংগী পাম তেতিয়াহে বিয়া পাতিম। যেতিয়াই মই এনে কথা কওঁ তেতিয়াই মা দেউতাৰ চকুত সুখৰ চকুলো বৈ আহে। তেওঁলোকৰ সুখ দেখিলে মোৰো মনটো আনন্দেৰে ভৰি পৰে। মা দেউতাই মোৰ পচন্দ অপচন্দৰ বাবে বহুত ত্যাগ কৰিছে, আনকি তেওঁলোকৰ নিজৰ ইচ্ছাকো দবাই ৰাখিছে। সেয়েহে এতিয়া মোৰ পাল আছিল যে মই যাতে তেওঁলোকৰ বাবে কিবা এটা কৰিব পাৰোঁ। প্ৰথম দৰমহাৰে মই মোৰ মাক সোণৰ খাৰু উপহাৰ দিছিলোঁ আৰু দেউতাক এটা ধুনীয়া শ্বাৰ্ট দিছিলোঁ। সেই বিশেষ উপহাৰ পাই তেওঁলোকে সেইদিনা মোক সাৱটি ধৰি আনন্দতে চকুলো টুকিছিল। দেউতাই কৈছিল, আজি আমাৰ মাজনীয়ে আমাক উপহাৰ দিব পৰা হ'ল। সকলো ঠিকেই চলি আছিল। যোৱা 6 মাহ মই নাইট শ্বিফ্টতো কাম কৰিবলৈ পাইছিলোঁ। কেতিয়াবা সপ্তাহত এবাৰ নাইট ডিউটি কৰিছিলোঁ আৰু কেতিয়াবা 24 পৰা 36 ঘণ্টা কাম কৰিব লাগিছিল। ইয়াৰ কাৰণ কি আছিল সেয়া মই আগলৈ ক'ম। 2024 চনৰ আগষ্ট মাহটো মোৰ বাবে ইমান বেয়া হ'ব বুলি মই সপোনতো ভবা নাছিলোঁ। মোৰ দেউতা চিলাইৰ কাম কৰে। তেওঁৰ বয়স প্ৰায় 63 বছৰ, কিন্তু তেওঁ কাম কৰা বন্ধ কৰা নাছিল। দিনটোত হয়তো তেওঁ এবাৰ বিপিৰ দৰৱ ল'বলৈ পাহৰিব পাৰে, কিন্তু কাম কৰিবলৈ কেতিয়াও নাপাহৰে। তেওঁক সময়ত মেডিচিন খাবলৈ কৈ থাকিব লাগিছিল। মায়েও মোক প্ৰায়ে কৈছিল, মাজনী তুমি আমাৰ কেৱল ছোৱালীয়েই নহয়, তুমি আমাৰ বাবে এজন ল'ৰাও। মায়ে কোৱা মতে মই এনেও মৰমীয়াল আছিলোঁ। মোৰ নামটোতে মৰম লুকাই আছে। আমি যেতিয়া ডক্তৰ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰোঁ তেতিয়া প্ৰায় কিছুমান বেয়া কামৰ কথা মোৰ কাণত পৰে। কেতিয়াবা আমাৰ ছিনিয়ৰ ডক্টৰেও এই বিষয়ে গছিপ কৰে, আলোচনা কৰে, কিন্তু মই এইবোৰৰ পৰা নিজকে সদায় দূৰত ৰাখিছিলোঁ। হয়, কিন্তু যেতিয়া কোনো ছাত্ৰ ছাত্ৰীৰ লগত বেয়া ব্যৱহাৰ কৰা হয় বা কোনো ৰোগীৰ পৰা বেছিকৈ পইচা পাতি লোৱা হয় তেতিয়া মোৰ বেয়া লাগে আৰু মই চাই থাকিব নোৱাৰোঁ। এইবিলাকৰ বিৰুদ্ধে মই মাত মাতিছিলোঁ। সেয়েহে আমাৰ প্ৰিন্সিপাল সন্দীপ ঘোষে মোৰ ওপৰত চিঞৰি উঠে। প্ৰিন্সিপাল হোৱা বাবে আমি জুনিয়ৰ ডক্টৰবোৰে তেওঁলৈ ভয় খাইছিলোঁ। ময়ো তেওঁৰ বিষয়ে বহুত কিবা কিবি শুনিছিলোঁ যে তেওঁ হস্পিটেলত কি কি কাম কৰে। তেওঁৰ বিৰুদ্ধে কেতিয়াও মাত মতাৰ চেষ্টা কৰা নাছিলোঁ, কাৰণ এইবিলাকৰ মাজত সোমাব বিচৰা নাছিলোঁ। কিন্তু যেতিয়া হস্পিটেলৰ ক'লা বজাৰৰ কথা পোহৰলৈ আহিল তেতিয়া মই শান্ত হৈ বহি থাকিব নোৱাৰিলোঁ। মই ইয়াৰ বিৰুদ্ধে কোৱা আৰম্ভ কৰিলোঁ। তেওঁলোকে মোক দবাই ৰাখিব বিচাৰিছিল, সেয়েহে মোক অতিৰিক্ত কামৰ হেঁচা দিছিল। মোৰ কামৰ সময়ো বঢ়াই দিয়া হৈছিল। তথাপি মই মোৰ কাম সততাৰে কৰি গৈছিলোঁ। মই এইবোৰ কথা কেতিয়াবা কেতিয়াবা মোৰ মা দেউতাৰ লগতো পাতিছিলোঁ। তেতিয়া দেউতাই মোক এদিন কৈছিল, মাজনী তুমি এইবিলাকত মন নিদিবা, তুমি কেৱল তোমাৰ কামত মন দিয়া। তেওঁলোক বহুত ডাঙৰ মানুহ আৰু আমি অতি সাধাৰণ আৰু দুখীয়া। তুমি তোমাৰ আৰু কি পঢ়িবলগীয়া আছে সেয়া পঢ়া শেষ কৰা, তাৰপিছত আমি চিন্তা কৰিম কি কৰিব লাগে। দেউতাই কথাবোৰ ঠিকেই কৈছিল। ইমানলৈ পাবলৈ মই যথেষ্ট পৰিশ্ৰম কৰিছিলোঁ। সেয়েহে মই যোৱা 6 মাহ ধৰি প্ৰিন্সিপাল আৰু ডিপাৰ্টমেণ্টৰ উৎপীড়ন সহ্য কৰি কেৱল নিজৰ কামত ধ্যান দিছিলোঁ। তেওঁলোকেও চাগে ভাবিছিল যে মোৰ বাবে কেতিয়াবা তেওঁলোক বিপদত পৰিব পাৰে। সেয়েহে আৰম্ভণিৰ পৰাই তেওঁলোকে মোৰ বিৰুদ্ধে কিবা পৰিকল্পনা কৰি ৰাখিছিল। কিন্তু মই এই পৰিকল্পনাৰ অলপো উমান পোৱা নাছিলোঁ। কেতিয়াবা কেতিয়াবা মই মোৰ বন্ধু বান্ধৱীৰ লগত এই বিষয়ে কথা পাতোঁ, কিন্তু এটা সময়ত মৌন হৈ পৰোঁ, কাৰণ আমি এই ঝামেলাত পৰিব বিচৰা নাছিলোঁ। বাৰু সেয়া যি কি নহওক, 2019 চনত সঞ্জয় ৰয় নামৰ ব্যক্তি এজন আমাৰ হস্পিটেলত পুলিচ চকীৰ কামত জইন কৰে। তেওঁ আমাৰ হস্পিটেলত কাম কৰা প্ৰায় 4-5 বছৰ হৈছিল। সেয়েহে তেওঁ হস্পিটেলৰ প্ৰতিটো ডিপাৰ্টমেণ্টৰ সকলো খবৰ জানিছিল। কোনোবা ৰোগীক হস্পিটেলত বেড দি তাৰ বাবদ পইচাও লৈছিল। কিন্তু এই সঞ্জয় ৰয়ৰ চাৱনি বহুত বেয়া আছিল। তেওঁ হস্পিটেলত অহা প্ৰায় সকলো মহিলাক বেয়া চকুৰে চাইছিল। তাৰ বিষয়েও বহুতে আলোচনা কৰিছিল, কিন্তু সি আমাৰ প্ৰিন্সিপাল চাহাবৰ অতি ঘনিষ্ঠ আছিল আৰু তেওঁৰ বাবে সদায় কাম কৰিছিল। সেয়েহে কিবা গণ্ডগোল হ'ব পাৰে বুলি ভাবি মই কেতিয়াও তাৰ বিষয়ে আপত্তি কৰা নাছিলোঁ। তাৰ দৃষ্টি ইমানেই বেয়া আছিল যে মই সদায় তাৰ পৰা দূৰত থাকিছিলোঁ। সেইদিনা যেতিয়া মই ঘৰৰ পৰা কামলৈ বুলি ওলাই আহিছিলোঁ তেতিয়া মই অলপো অনুভৱ কৰিব পৰা নাছিলোঁ যে সেই দিনটোৱেই মোৰ জীৱনৰ শেষ দিন হ'ব। মই মোৰ সৰু ঘৰটো মা দেউতাক আৰু কেতিয়াও নেদেখিম।
সেইবাবেই চাগে মই মাক কৈ আহিছিলোঁ যে দেউতাক সময়মতে মেডিচিন দিবা, দেউতাই পাহৰে কিন্তু তুমি পাহৰি নাযাবা। সেইদিনা মই আহোঁ মা বুলি কৈ ওলাই আহিছিলোঁ। 8 আগষ্টৰ দিনা মই গোটেই দিনটো কাম কৰি আছিলোঁ, ৰোগীৰ সেৱা শুশ্ৰূষা কৰি আছিলোঁ। হস্পিটেলৰ ছেমিনাৰ হলটোৰ কাষত এটা কোঠাৰ মেৰামতিৰ কাম চলি আছিল, সেয়েহে ওপৰলৈ অহা যোৱা হোৱা নাছিল। আমি সকলো ৱাৰ্ডতে লগ হৈ আছিলোঁ। 4-5জন অন্য ট্ৰেইনী ডক্তৰ মোৰ লগত আছিল। আমি কিবা এটা বিষয়ৰ ওপৰত আলোচনা কৰি আছিলোঁ। সেই সময়ত সঞ্জয় ৰয়ো তাত আছিল আৰু সি মোক ঘূৰি ঘূৰি চাই আছিল, কিন্তু মই তাক নেদেখাৰ ভাও ধৰি আছিলোঁ। কিছু সময় পিছত সি তাৰ পৰা আঁতৰি গৈছিল আৰু আমিও ৰাতিৰ আহাৰ খাইছিলোঁ। খোৱা বোৱাৰ পিছত সকলো নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিছিল। মই অলপ সময় পাইছিলোঁ, সেয়েহে মই মালৈ ফোন কৰিছিলোঁ, কাৰণ যেতিয়ালৈকে মই তেওঁলোকক খোৱা বোৱা কৰা বুলি নকওঁ তেতিয়ালৈকে তেওঁলোকেও খোৱা বোৱা নকৰে। সেইদিনা ৰাতিও মোৰ এনে অনুভৱ হোৱা নাছিল যে সেয়াই মোৰ মাৰ লগত শেষ কথা বতৰা হ'ব। মায়ে ফোনটো উঠোৱাৰ লগে লগে মই সুধিছিলোঁ, দেউতাই সময়মতে মেডিচিন খাইছেনে? এই কথাটো মনত ৰাখিবা, মোৰ চিন্তা নকৰিবা। মই খোৱা বোৱা কৰিলোঁ। দেউতাৰ ব্লাড প্ৰেছাৰৰ সমস্যা আছিল, সেয়েহে সময়মতে মেডিচিন লোৱাটো অতি গুৰুত্বপূৰ্ণ আছিল। এবাৰ মোৰ মনত আছে, তেওঁৰ মেডিচিন লোৱা কেতিয়াও যাতে খেলিমেলি নহয় মই তাৰ ধ্যান ৰাখিছিলোঁ। মোৰ মনত আছে এবাৰ দেউতাৰ প্ৰেছাৰৰ দৰৱ ৰাতিয়েই শেষ হৈ আছিল। দেউতাই ভাবিছিল যে এদিন দৰৱ নাখালে একো নহয়, ৰাতিপুৱা দৰৱটো আনি খাম। তেতিয়া ৰাতি প্ৰায় 11 বাজিছিল। মই সকলোৰে খোৱা বন্ধ কৰি ক'লোঁ, দেউতাৰ মেডিচিন যেতিয়ালৈকে আহি নাপায় তেতিয়ালৈকে আমি কোনেও নাখাওঁ। এই বুলি কৈ মই সেই ৰাতিয়েই দেউতাৰ দৰৱ যোগাৰ কৰিছিলোঁ। কিন্তু এতিয়া হস্পিটেলত কাম বেছি হোৱাৰ বাবে মই ঘৰৰ ফালে ধ্যান দিবলৈ সময় পোৱা নাছিলোঁ। সেয়েহে মই মাকেই সকলো কৈছিলোঁ। সেইদিনাও মই একো নাপাহৰাকৈ মাক সকলো কথাই কৈছিলোঁ আৰু ৰোগীৰ সেৱা শুশ্ৰূষাও কৰিছিলোঁ। তাৰ পিছত মই অলপ আৰাম কৰাৰ বাবে 3য় মহলাত থকা ছেমিনাৰ হললৈ গৈছিলোঁ, কিন্তু মই গম পোৱা নাছিলোঁ যে তালৈ যোৱা মানা আছিল। মইতো তেতিয়াহে গম পাইছিলোঁ যে কাষতে এটা বিল্ডিঙৰ কাম চলি আছে বাবে ওপৰলৈ যোৱা বন্ধ কৰা আছিল। 36 ঘণ্টা ডিউটি কৰাৰ বাবে মই বৰ ভাগৰুৱা অনুভৱ কৰিছিলোঁ। ৰোগীৰ লগত লাগি থাকোঁতে নিজৰ ওপৰত ধ্যান দিবলৈ সময়ে পোৱা নাছিলোঁ। আনক জীৱন দান দিয়া মৌমিতাই আজি নিজৰ লগত অলপ সময় কটাবলৈ সময় পোৱা নাছিল। মই মোৰ কিতাপ আৰু ডায়েৰীখন বন্ধ কৰি ছেমিনাৰ হলতে শুই পৰিলোঁ। মই ইমানেই গভীৰ নিদ্ৰাত আছিলোঁ যে ছেমিনাৰ হললৈ কোন আহিছিল কোন গৈছিল মই একো গম পোৱা নাছিলোঁ। তাৰপিছত আৰু কি হ'ব? ৰাতিপুৱাৰ সময় আছিল। সঞ্জয় ৰয়ে মদ পানী খাই ছেমিনাৰ হললৈ আহিছিল। ছেমিনাৰ হলত সোমাই তাৰ চকু মোৰ ওপৰত পৰে আৰু তাৰ ভিতৰত লুকাই থকা ৰাক্ষসটো সাৰ পাই উঠে। সি মোৰ ওচৰলৈ আহে আৰু মোৰ শৰীৰটো স্পৰ্শ কৰে। গভীৰ টোপনিত থকা বাবে মই একো ক'ব পৰা নাছিলোঁ যে কি হৈ আছে, কিন্তু যেতিয়া সি মোৰ শৰীৰত হাত ফুৰাবলৈ ধৰে তেতিয়া মই সাৰ পাইছিলোঁ আৰু মই যথেষ্ট ভয় খাইছিলোঁ। মই নিজকে বচাবলৈ যথেষ্ট চেষ্টা কৰিছিলোঁ, তাক আঁতৰাই পঠিয়াইছিলোঁ, কিন্তু সি ইমানেই মদ খাই আছিল যে সি মোৰ কথা শুনিব পৰা অৱস্থাত নাছিল। মই তাক বহুত কাকুতি মিনতি কৰি কৈ আছিলোঁ যে মোক এৰি দিয়া, মোক এৰি দিয়া, কিন্তু সি মোৰ কথা ক'ত শুনে। মোৰ ওপৰত তাৰ অলপো দয়াৰ ভাৱ জাগি উঠা নাছিল। অৱশেষত মই জোৰে জোৰে চিঞৰিবলৈ আৰম্ভ কৰিছিলোঁ। তেতিয়া সি অলপ ভয় খাইছিল আৰু ভয়তে সি মোৰ মুখত জোৰে হেঁচা মাৰি ধৰিছিল যাতে মোৰ চিঞৰ কোনেও নুশুনে। মই তাৰ লগত যুঁজি আছিলোঁ আৰু মনে মনে ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ যাতে কোনোবাই মোৰ চিঞৰ শুনে, কিন্তু সেইদিনা কোনেও মোৰ চিঞৰ শুনা নাছিল, কাৰণ ওপৰ মহললৈ যাবলৈ কাকো অনুমতি দিয়া হোৱা নাছিল। অৰ্থাৎ এতিয়া মই গম পালোঁ যে এই সকলোবোৰ আৰম্ভণিৰ পৰাই পৰিকল্পনা কৰি থোৱা আছিল। মই সেই নৰপিশাচটোক যিমানেই মোৰ পৰা ঠেলি পঠিয়াইছিলোঁ সিমানেই সি মোৰ ওচৰলৈ আহিছিল। মই নাজানো সেইদিনা সি ইমান শক্তি ক'ত পাইছিল। মই যুঁজি যুঁজি শেষত ভাগৰি পৰিছিলোঁ। মই তাৰ জালৰ পৰা নিজকে বচাব পৰা নাছিলোঁ। লাহে লাহে মই ঠাণ্ডা হৈ পৰিছিলোঁ। তেতিয়া সি মোক আঁচুৰিবলৈ আৰম্ভ কৰিছিল, মোক মাৰিবলৈ আৰম্ভ কৰিছিল। তাৰপিছত আৰু কোনে কোনে মোক শোষণ কৰি আছিল মই একো গম পোৱা নাছিলোঁ। মই কেৱল যন্ত্ৰণাত চিঞৰি আছিলোঁ,
কিন্তু মই নাজানো যে সেইদিনা মোৰ চিঞৰ কিয় কোনেও শুনা নাছিল। কোনোবাই আকৌ এই সকলোবোৰৰ ভিডিঅ' বনাই আছিল। শেষত মই চিঞৰি চিঞৰি একেবাৰে নিমাত হৈ পৰোঁ। নৰাধম পিশাচকেইটাই মোৰ স্ত্ৰী সন্মানৰ লগতে মোৰ সপোনকো সমাপ্ত কৰে, তাকো অতি নিৰ্মমভাৱে। শেষত মোৰ শৰীৰটোহে সিহঁতৰ সন্মুখত আছিল। মোৰ শৰীৰটোৰ লগত সিহঁতে কিমান যে কি কৰিছে মইনো আৰু কি ক'ম। ইমানখিনি কৰাৰ পিছতো মই সেই পুৰুষকেইটাৰ নিষ্ঠুৰতাৰ লগত যুঁজি আছিলোঁ। যদি সেই পুৰুষকেইটাৰ মনত অলপো দয়াভাৱ থাকিলহেঁতেন তেন্তে মই চাগে বাচিলোহেঁতেন। জীৱনৰ অন্তিম সময়ত মোৰ মনত কেৱল মোৰ মা দেউতাৰ মুখকেইখন বাৰে বাৰে ভাহি উঠিছিল। মই অবিহনে তেওঁলোকৰ কি হ'ব? দেউতাক সময়মতে কোনে মেডিচিন দিব? প্ৰত্যেক দিনাই আনক জীৱন দান দিয়া মৌমিতাৰ জীৱনটো বচাবলৈ সেইদিনা তাত কোনো নাছিল। মৃত্যুৰ সময়লৈকে মোৰ এয়াই চিন্তা হৈ আছিল যে মোৰ মৃত্যুৰ খবৰ মা দেউতাই কেনেকৈ সহ্য কৰিব। সেই নৰপিশাচকেইটাই মোৰ শোষণ কৰি মোৰ মৃত শৰীৰটো অৰ্ধনগ্ন কৰি থৈ গৈছিল। সিহঁতে মোক এনেকুৱাকৈ এৰি থৈ গৈছিল যে সিহঁতে যেন মোৰ লগত একোৱে কৰা নাছিল। মোৰ আত্মাই হাহাকাৰ কৰি আছিল। আজি ইমান পৰিশ্ৰম কৰি মই এইখিনি পাইছিলোঁ। মোৰ সপোন এটা ৰাতিত শেষ হৈ গৈছিল। মোৰ কেৱল এটাই সপোন আছিল যে এগৰাকী প্ৰতিষ্ঠিত ডক্তৰ হোৱা। এই সকলো কথা মই মোৰ ডায়েৰীখনতো লিখি থৈছিলোঁ আৰু মাজে মাজে মই মোৰ সপোনটোক ডায়েৰীখনৰ মাজতে বিচাৰি চাইছিলোঁ। মোৰ লগত কেনেকৈ কি হৈছিল সকলোৱে জানিছিল। তথাপি হস্পিটেল কৰ্তৃপক্ষই মই আত্মহত্যা কৰা বুলিহে ঘৰলৈ খবৰ পঠিয়াইছিল। খবৰটো পাই মায়েতো সকলো শেষ হৈ গ'ল বুলি কান্দিবলৈ ধৰিছিল আৰু দেউতাইতো একো ক'ব নোৱাৰা হৈ আছিল। মোৰ মা দেউতাই মোক চাবলৈ সম্পূৰ্ণ 3 ঘণ্টা সময় অপেক্ষা কৰিবলগীয়া হৈছিল। দেউতাই মোৰ মৃত শৰীৰটো দেখিয়েই বুজি পাইছিল যে এয়া আত্মহত্যা কেতিয়াও হ'ব নোৱাৰে। মোৰ ছোৱালীয়ে ডক্তৰ হ'বলৈহে আহিছিল, আত্মহত্যা কৰিবলৈ নহয়। লাহে লাহে এই খবৰটোৱে সমগ্ৰ দেশত জুইৰ দৰে বিয়পি পৰিছিল। মোৰ বন্ধু বান্ধৱী সম্বন্ধীয় আদি সকলোৱে মোৰ হৈ মাত মাতিছিল আৰু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। এতিয়াতো বিভিন্ন কথা ওলাই আছে। গোটেই ঘটনাটো ৰাজনীতিকৰণ কৰিবলৈ চেষ্টা কৰা হৈছে। এতিয়া আপোনালোকেই কওকচোন, মই বাৰু ন্যায় পাব নালাগেনে? নে সেই নৰপিশাচকেইটাই মুক্ত আকাশৰ তলত ঘূৰি ফুৰিব লাগে? কাৰোবাৰ বিৰুদ্ধে মাত মাতিলোঁ বাবেই ইমান জঘন্য শাস্তি দিলে মোক। মইতো ভালৰ বিৰুদ্ধে বা সততাৰ বিৰুদ্ধে যোৱা নাছিলোঁ। মইতো কেৱল হস্পিটেলত চলি থকা অন্যায়ৰ বিৰুদ্ধে আৰু শোষণৰ বিৰুদ্ধেহে মাত মাতিছিলোঁ। তেন্তে কোনেও কাৰো বিৰুদ্ধে মাত মাতিবই নোৱাৰিব নেকি? আমাৰ দেশত নাৰীক পূজা কৰা হয়, যি আন দেশত নহয়। কলকাতাত বিশেষকৈ দুৰ্গা পূজা অৰ্থাৎ নাৰী শক্তিক পূজা কৰা হয়। তেন্তে এয়াই নেকি মোৰ পুৰস্কাৰ? মই নাজানো মই ন্যায় পাম নে নাপাম। যদি দোষীক নিৰ্দোষী বুলি প্ৰমাণ কৰি এৰি দিয়া হয় তেন্তে মনত ৰাখিব, এনে আৰু বহুতো মৌমিতা সমাজৰ পৰা হেৰাই যাব। 2012 চনত মোৰ নিচিনা আৰু এনে ঘটনা ঘটিছিল। সেই কাণ্ডৰ দোষীয়ে 7 বছৰ পিছত শাস্তি পাইছিল, তেওঁলোকক ফাঁচি দিয়া হৈছিল। এটা বেয়া কাম কৰিবলৈ হ'লে ইমান সময় নালাগে, কিন্তু তাৰ দোষীক শাস্তি দিবলৈ কিয় ইমান দেৰি লাগে? মই নাই ঠিকেই। এতিয়া আপোনালোকেই মোৰ মা দেউতাৰ আশ্ৰয় হওক। তেওঁলোকক অকলে এৰি নিদিব। তেওঁলোকৰ কাষত সদায় থিয় হৈ থাকিব। আপোনালোকে মাত মাতক যাতে দোষীয়ে অতি সোনকালে শাস্তি পায়। তেতিয়াহে মোৰ আত্মাই শান্তি পাব। নহ'লে আপোনালোকেও আপোনাৰ ভগ্নী, আপোনাৰ মাতৃ, আপোনাৰ পত্নী আদিক হেৰুৱাবলৈ সাজু হৈ থাকক। কাৰণ নৰপিশাচে কেতিয়াও নুবুজে যে তেওঁলোকৰ সন্মুখত কাৰোবাৰ মাতৃয়ে আছে নে কাৰোবাৰ ভগ্নীয়ে আছে নে কাৰোবাৰ পত্নীয়ে আছে। তেওঁলোকে মাত্ৰ এটাই জানে যে তেওঁলোকৰ হেঁপাহ পূৰণ কৰিবলৈ তেওঁলোকৰ সন্মুখত এটা জীয়া শৰীৰহে আছে। আপোনালোকলৈ মাত্ৰ মোৰ এটাই অনুৰোধ, আপোনালোকে যাতে দোষীয়ে শাস্তি নোপোৱালৈকে মাত মতা বন্ধ নকৰে। প্ৰিয় দৰ্শক, কলকাতাৰ লেডি ডক্টৰৰ সম্পূৰ্ণ ঘটনাটো কাহিনী হিচাপে প্ৰকাশ কৰিলোঁ, যাতে আমি সমাজত চলি থকা অন্যায়, অবিচাৰ, ব্যভিচাৰ আদিৰ বিৰুদ্ধে সদায় মাত মাতিব পাৰোঁ, সজাগ সচেতন হৈ থাকিব পাৰোঁ। আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।